হয় আজি মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ প্ৰথমটো পথে আমি উপস্থিত আছোঁ বতৰাবাৰ খান্দিজাবাৰী বজাৰ আৰু খান্দিজা বজাৰত দেখা গৈছে যে আজি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সকলো ওলাই অহা দেখা গৈছে। তেওঁলোকে লগে ভাগে খাবলৈ মাছে মাংস কিনিবলৈ তেওঁলোকে খান্দি বজাৰত ওলাই অহা দেখা গৈছে। মই প্ৰথমে মাছৰ বজাৰৰ কিছু দৃশ্যাংশ দেখাই ল'ব খুজিছোঁ। এয়া যিহেতু উৰুকা পোৱা আৰু উৰুকা পুৱাই গ্ৰাহকসকলে আহি ভিৰ কৰা দেখা যায়। তেওঁলোকে মন পচন্দৰ এটা মাছ কিনিবলৈ আহি তেওঁলোকে ভিৰ কৰা দেখা গৈছে আৰু এয়া মোৰ সতীৰ্থই দেখাই আছে মাছৰ বজাৰে মাছ দেখাইছে। মই পোনে এজন মাছৰ বিক্ৰেতা ওচৰলৈ যাম, যিহেতু আপোনালোকে মাছ বিক্ৰী কৰি আছে। কোনটো মাছ কিমান দাম চলি আছে? পইচা মাছ 1000 টকা, আৰি মাছ 1200 টকা, বৰালি 1200 টকা। বজাৰত কিমান ডাঙৰ মাছ ওলাইছে এইবাৰ? 18 কেজি ওজন ওলাইছে। 18 কেজি কি মাছ ওলাইছে? ভেকেৰা, বাহু। কিমান দাম কৈছে 18 কেজি? এইটো কৈছে আপোনাৰ 1400। 1400 টকা কিলো। অন্য বাতৰ এবাৰ গ্ৰাহকৰ ভিৰ কেনেকুৱা? গ্ৰাহকৰ ভিৰ কম এইবাৰ, কম। কিহৰ কাৰণে কম বুলি ভাবে? জানো মানুহৰ হাতত পইচা নাই নেকি। আপোনাৰ তাত এতিয়া কিমান ওজনৰ মাছ আছে? 5 কেজি 6 কেজি। মোৰ সতীৰ্থই দেখাই আছে মাছৰ বজাৰ দেখাই আছে, যিহেতু ইয়াত ডাঙৰ মাছেৰে ভৰি পৰিছে খান্দিজান বজাৰ আৰু ইয়াত গ্ৰাহকসকলে ভিৰ কৰা দেখা গৈছে। তেওঁলোকৰ মনৰ পচন্দ এটি মাছ কিনিবলৈ মোৰ লগত এজন আছে, মই এজন গ্ৰাহক আছে। মই আপোনাৰ ওচৰলৈ যিহেতু মাঘ বিহুৰ পুৱাই আপোনাৰ উৰুকাৰ পুৱাই ওলাই আহিছে আৰু লগে ভাগে এসাঁজ খাবলৈ তেওঁলোকে আপোনালোকে মনৰ পচন্দৰ মাছটো কিনিবলৈ আহিছে, কি ক'ব? চাওক, মই বৰালি মাছ ল'লোঁ 7.5 কেজি ওজনৰ, কিন্তু এইবাৰ মাছৰ ৰেটটো কম হ'ব বুলি ভাবিছিলোঁ যদিও চৰকাৰৰ যিটো ৰেট নিৰ্ধাৰণ কৰিছিল তাতকৈ বহুত ওপৰত গৈছে। সেইটোৱে আৰু ৰাজ্যৰ কি এইবাৰ মাছৰ ৰেটটো বেছি কাৰণে বটদ্ৰৱাত মাছ বহুত ওলাইছে। কাৰণ বটদ্ৰৱা, শান্তিজান বিল, পুঁজি বিল, ৰৌমাৰী বিলৰ বহুত মাছ ওলায়। কিন্তু এইবাৰ মাছৰ ৰেটটোৰ কাৰণে মানুহ অলপ হেৰি হৈছে নেকি। হয়, খান্দিজান বজাৰত যি মাছৰ বজাৰ, সেই মাছৰ বজাৰত বিভিন্ন বিলৰ মাছেৰে ভৰি পৰা দেখা গৈছে। ইয়াত ডাঙৰ মাছেৰে ভৰি পৰা দেখা গৈছে। প্ৰায় 18 কেজি ওজনৰ ভকুৱালৈকে ইয়াত মাছ আছে। মই ইয়াত দেখিছোঁ ইয়াত হাঁহৰ বজাৰ, হাঁহেৰে ভৰি পৰা দেখা গৈছে। ইয়াত এজাল হাঁহ তেওঁলোকে বিক্ৰীৰ বাবে ওলাই আহিছে বিক্ৰেতাসকলে। ইয়াত মই এজন হাঁহৰ বেপাৰী ওচৰত যাম, তেওঁলোকে হাঁহৰ দাম কেনেকৈ আছে মই সুধিম। আপুনি হাঁহ লৈ আহিছে বজাৰত, কিমান দাম লগাইছে? মই মতা হাঁহ বেচিছোঁ 450 কে। 450 এটা মতা আৰু মাইকী হাঁহ? মাইকী হাঁহ 500। মানুহে কিমান কিনিছে? কিনি আছে। হয়, এয়া আছিল পুৱাৰ খান্দিজান বজাৰ আৰু এই খান্দিজান বজাৰত যি মাঘৰ আজি উৰুকা আৰু উৰুকাৰ দিনা এনে পুৱা ভাগতে ভিৰ কৰা দেখা গৈছে। তেওঁলোকে নিশা ভাগত ৰখে ভাগে এসাঁজ খাব বুলি এনে ওলাই অহা দেখা গৈছে আৰু এই বজাৰত এইবাৰ প্ৰত্যেক বছৰে এনেদৰে ভিৰ কৰি গ্ৰাহকসকলে আহি কৰি বিভিন্ন অঞ্চলৰ পৰা এই অঞ্চললৈ আহে। মোৰ সতীৰ্থই দেখাই আছে চতুৰ্দিশে মাত্ৰ মাছ আৰু ইয়াত গ্ৰাহকসকলে ভিৰ কৰা দেখা গৈছে। যিহেতু আজি মাঘ বিহুৰ উৰুকা পোৱা আৰু এই উৰুকা পুৱাই এনেদৰেই লোকসকল ওলাই অহা দেখা গৈছে আৰু এই খান্দিজান বজাৰৰ দৃশ্যাংশ মই দেখাই আছোঁ। মোৰ সতীৰ্থই দেখাই আছে কেমেৰাৰ সহযোগত ডাঙৰ মাছ ইতিমধ্যে খান্দিজান বজাৰত ক্ৰয় কৰি আছে গ্ৰাহকসকলে আৰু বিক্ৰেতাসকলে বিক্ৰী কৰি আছে। কিন্তু এইখিনি গ্ৰাহকসকলে এটা কথা কৈছে যে মাছৰ দামটো এবাৰ তেওঁলোকে বেছি হোৱা বুলি কৈছে, কিয়নো যি চৰকাৰে দাম নিৰ্ধাৰণ কৰিছিল সেই দামত তেওঁলোকে অভিযোগ আনিছে। আৰু বৰ্তমান সময়ত যিহেতু আমি খান্দিজান বজাৰৰ পৰিৱেশ আমি এনেকৈ দৰ্শকক দেখাই থাকিবলৈ সক্ষম হৈছোঁ।